প্ৰতি বছৰে দেশত ৭ মাৰ্চত জনঔষধি দিৱস পালন কৰা হয়। এইবাৰ সমগ্ৰ দেশত ১ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ ৭ম জনঔষধি দিৱস পালন কৰা হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ দৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱতো জনঔষধি দিৱস পালন কৰা হয়। ভাৰত চৰকাৰৰ ৰসায়ন মন্ত্ৰালয়ৰ অধীনস্থ ফাৰ্মাচী বিভাগৰ উদ্যোগত গোসাইগাঁও সমবায় সমিতি লিমিটেডৰ দ্বাৰা পৰিচালিত জনঔষধি কেন্দ্ৰত জনঔষধি দিৱসৰ লগত সংগতি ৰাখি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। অঞ্চলৰ দুখীয়া বহু ৰোগীয়ে বিনামূলীয়া স্বাস্থ্য শিবিৰত উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰি ৰেহাই মূল্যত ঔষধ ক্ৰয় কৰে। সমবায় সমিতিখনৰ সম্পাদক মিথুন হেমব্ৰমে কয় যে জনঔষধি কেন্দ্ৰত ঔষধ ক্ৰয় কৰিলে ৫০ৰ পৰা ৮০% ৰেহাই মূল্যত পাব। চৰকাৰৰ এনে পদক্ষেপৰ বাবে দুখীয়া ৰোগীসকলে উপকৃত হ'ব বুলি কয়। ডাক্তৰ নিৰোজ পণ্ডিতে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰে। ARCS কাৰ্যালয়ৰ পৰিদৰ্শক অনুৰাধা ভূঞা বৰাই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। নমস্কাৰ। তো আপোনালোকে জানে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাৰ অঞ্চলত যোনটো আছে সেইটো এটা ইনিচিয়েটিভ লৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যেনে পাব্লিক যেনে কম মূল্যত যাতে মেডিচিনটো পায় আৰু সেই ইনিচিয়েটিভ লোৱাৰ পিছত আজি যোনটো 7th আমাৰ জনঔষধি দিৱস সেইটো আজি আমি মিনিষ্ট্ৰী অফ কৰ্পৰেশ্যন আৰু আমাক মানে অবজাৰ্ভেশ্যন কৰাৰ কাৰণে আৰু আমাক নিৰ্দেশ দিছে আৰু গতিকে এই দিৱসটো আমি আজি পালন কৰি আছোঁ আমাৰ গোসাইগাঁও সমবায় সমিতিৰ আণ্ডাৰত। তাৰপিছত আমি এটা ডক্টৰ আমি ইনভাইট কৰিছোঁ আৰু তাৰপিছত ইয়াত মানে আপোনালোকে চাই আছে যে পেচেণ্টবিলাক আহিছে আৰু আমাৰ ওচৰে পাজৰে যিমান জনসাধাৰণ আছে আৰু সিহঁতে মানে কম মূল্যত মানে কেনেকৈ ঔষধটো পাব পাৰে আৰু তাৰপিছত ধৰক মানে ফ্ৰী চেকআপ আমি প্ৰভাইড কৰিছোঁ আৰু যেন কাৰ কাৰ কি বেমাৰ টেমাৰ আছে সেইবিলাক মানে আহি সিহঁতৰ চেকআপ কৰাৰ পিছত মানে ঔষধটো আমাৰ ফাৰ্মাচীৰ পৰা ল'ব পাৰিব আৰু জনঔষধি পৰা। তো আমাৰ তৰফৰ পৰা আমি এইটো মানে এটা সেৱা দিব বিচাৰিছোঁ আৰু যেন চবেই আহি মানে আমাৰ ফাৰ্মাচীত আমাৰ জনঔষধি কেন্দ্ৰত ভিজিট কৰক আৰু তাৰপিছত কম মূল্যত আপোনালোকে ঔষধ ইয়াৰ পৰা ল'ব পাৰিব যাতে। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যোনটো ইনিচিয়েটিভ লৈছে আৰু যেনে চবেই মানে কম মূল্যত মানে ৰেহাই মূল্যত ঔষধবিলাক পাব পাৰে আৰু চেকআপ মানে আমি এটা আলোচনা আমি কৰি আছোঁ আৰু আমাৰ জইণ্ট ডাইৰেক্টৰ যোনটো কোকৰাঝাৰ আৰু তেখেতৰ লগত আমি বহিম আৰু আলোচনা কৰিম। ইহঁতৰ ইনষ্ট্ৰাকশ্যনৰ পিছত যদি আমাক ডক্টৰ দিয়ে তেনেহ'লে আমি বহাব ইয়াত পাৰিম আৰু যদি আমাক অৰ্ডাৰ দিয়ে আৰু সেইমতে আপোনালোকে যদি অৰ্ডাৰ দিয়ে তেনেহ'লে আমি বহাব পাৰিম কি ধৰক উইকলি 2 বাৰ বা 3 বাৰ আৰু এইটোৱে। ব্যুৰো ৰিপৰ্ট এনি বাৰ্তা।